হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত দৰিকাই চন্দনক ঘৰৰ ভিতৰত ব্যস্ত কৰি ৰাখিব আৰু তেতিয়া ইন্দ্ৰ আদিৰ ওচৰলৈ যাব আৰু আদিক মদ খুৱাই অদিতিৰ ওচৰত যাবলৈ উৎসাহ দিব আৰু আপুনি যিটো উদ্দেশ্যলৈ যাব সেই উদ্দেশ্যটো সফল কৰিহে আহিব। আহোঁতে যাতে আমি অদিতিক লগত দেখা পাওঁ বুলি ক'ব আৰু তেতিয়া আদি অদিতিৰ ঘৰলৈ যাব আৰু অদিতিৰ বিয়া চলি থকাৰ মাজতে আদিয়ে আগতে যিবোৰ কৈছিল সেইবিলাক সকলো আগতেহে ভাবিছিল, এতিয়া যে সঁচাকৈয়ে অদিতিক ভাল পায় সেই সকলোবোৰ কথা ক'ব। এতিয়া বাৰু অদিতিয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ আদি যে ঘৰত নাই সেই কথাটো চন্দনে মন্দিৰৰ আগত ক'ব আৰু তেতিয়া মন্দিৰে তই কি কৰি আছিলি বুলি সুধিব আৰু তেতিয়া চন্দনে মোক দৰিকাই মাতিছিল তাই ৰুমলৈ যাওঁতে সি আদি ঘৰৰ পৰা পলাই গ'ল আৰু ইয়াত সম্পূৰ্ণৰূপে ইন্দ্ৰ জড়িত হৈ আছে বুলি ক'ব আৰু সেইখিনি সময়তে মাক আহিব আৰু কি হৈছে বুলি সুধিব আৰু তেতিয়া মন্দিৰাই আদি যে ঘৰত নাই সি যে পলাই গৈছে সেই কথাটো মাকৰ আগত ক'ব। এতিয়া বাৰু মাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ দৰিকাৰ কাৰণে আদি ঘৰৰ পৰা পলাই যোৱা বুলি দেউতাকৰ আগত ক'ব আৰু তেতিয়া দেউতাকৰ বহুত বেছি খং উঠিব আৰু তেতিয়া দৰিকাৰ ওচৰলৈ যাব আৰু দৰিকাক খং কৰিব। এতিয়া বাৰু দৰিকাই কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।